আৰু আজিৰে পৰা অহা 12 দিনলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে আমি বিকাশৰ বাবে 12 দিন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো। এই সময়ছোৱাত আমি কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবঢ়াই দিম আৰু এই সময়ছোৱাত কেইবা লাখ ছাত্ৰ ছাত্ৰী তথা অসমৰ দৰিদ্ৰ পৰিয়াল উপকৃত হ'ব। এই সময়ছোৱাত শিক্ষা বিভাগৰ 3টা অতিকে গুৰুত্বপূৰ্ণ আঁচনি আমি ৰাইজৰ মাজলৈ লৈ যাম। প্ৰতি বছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰে সৈতে উত্তীৰ্ণ হোৱা 75% বা তাতোধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। এই বছৰ ৰাজ্যৰ 26,979 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অহা 12টা দিনত আনন্দৰাম বৰুৱা বঁটা ৰূপে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধাৰ বাবে 12,500 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। এই আঁচনিখন আৰম্ভ হোৱাৰে পৰা আমি ৰাজ্যৰ 4,40,583 গৰাকী ছাত্ৰ ছাত্ৰীক এই আঁচনিখনৰ জৰিয়তে তেওঁলোকৰ শিক্ষা জীৱনত আগবঢ়াই লৈ যোৱাৰ বাবে আমি প্ৰেৰণা যোগাবলৈ সক্ষম হৈছো। ৰাজ্য চৰকাৰে আৰম্ভ কৰা আন এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে বাণীকান্ত কাকতি বঁটা। এই বাণীকান্ত কাকতি বঁটাৰ জৰিয়তে এই বছৰ পৰ্যন্ত ৰাজ্যৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয় তেওঁলোকৰ বাবে আমি একোখনকৈ স্কুটি উপহাৰ স্বৰূপে আগবঢ়াওঁ আৰু যিসকল ছাত্ৰই 75%তকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয় তেওঁলোককো আমি একোখনকৈ স্কুটি আগবঢ়াওঁ। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ আমাৰ ৰাজ্যৰ 48,673 গৰাকী ছাত্ৰ ছাত্ৰীয়ে চৰকাৰৰ পৰা একোখনকৈ স্কুটি উপহাৰ হিচাপে লাভ কৰিব। ইয়াৰ লগে লগে ৰাজ্যত শিক্ষা ব্যৱস্থা আৰু শিক্ষা গ্ৰহণক সহজলভ্য কৰি গঢ়ি তোলাৰ বাবে নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰিছিলোঁ। এই বছৰ অহা 12টা দিনৰ ভিতৰত আমাৰ ৰাজ্যৰ 3,23,644 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অসম চৰকাৰৰ পৰা চাইকেল লাভ কৰিব। আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলক মই এটা কথা স্পষ্টভাৱে ক'ব খুজিছো, আনন্দৰাম বৰুৱা বঁটা বেংকৰ একাউণ্টত যাব, তাত মাজৰ মানুহে কৰিব পৰা একো নাই, কিন্তু স্কুটিখন দিওঁতে বা চাইকেলখন দিওঁতে
কোনোবাই যদি কৰবাত এটকাও কাৰোবাৰ পৰা বিচাৰে আপোনালোকে মোৰ ফেসবুক একাউণ্টত লাহেকৈ পোষ্ট এটা দি দিব বাকি যি ব্যৱস্থা লব লাগে সেই ব্যৱস্থা মই গ্ৰহণ কৰিম আপোনালোকে এই স্কুটি পাওঁতে সাইকেল পাওঁতে বহু সময়ত কয় যে ইয়াৰ বাবে মোক 100 টকা এক্সট্ৰা কৈ লাগিব পৰিবহনৰ খৰচ আছে কোনোবাই কব স্কুটিখন দিওতে হেলমেট আদিৰ বাবে আমাক এক্সট্ৰা কৈ টকা লাগিব কিন্তু আমি আপোনালোকক কব খুজিছো যে এই গুটে আঁচনিখন সম্পূৰ্ণ বিনামূলীয়া সাইকেলখনো আপোনালোকে বিনামূলীয়াকৈ পাব স্কুটিখন হেলমেটৰে সৈতে বিনামূলীয়াকৈ পাব আৰু কোনেও কতো এটকাও অতিৰিক্তকৈ দিব নালাগিব সেই কথা মই আজি আপোনালোকৰ আগত উল্লেখ কৰিছো যদি কোনোবাই এই গুটে ব্যৱস্থাটোৰ মাজত টকা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে তেতিয়াহলে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ে মই আজিয়ে সকলোকে উল্লেখ কৰি থলো শ্ৰদ্ধাৰ ৰাইজ এই সময়ছোৱাত আমি আন কেইবাটাও আন গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰিম যোৱা বিধ্বংস বানে ক্ষতিগ্ৰস্ত কৰা 6,84,487টা পৰিয়াললৈ এই সময়ছোৱাৰ ভিতৰত আমি 353 কোটি টকাৰ বান সাহায্য ডিবিটি যোগে আগবঢ়াম এই সময়ছোৱাৰ ভিতৰতে মাইক্ৰো ফাইনেন্সৰ লোন লোৱা 50,000 টকা পৰ্যন্ত লোন লোৱা মহিলাসকলৰ বাবে আমি ঋণ মুক্ত প্ৰমাণপত্ৰ বিতৰণ কৰিম আৰু এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন আঁচনিৰ জৰিয়তে 6,490 গৰাকী আত্মসহায়ক গোটৰ সদস্যক 21 কোটি টকা প্ৰাৰম্ভিক মূলধন হিচাপে আগবঢ়াব অৰ্থাৎ অহা 12 দিনত ৰাজ্যৰ প্ৰায় 11 লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা উপকৃত হ'ব 2024 চনৰ শেষ মাহটোত অসমৰ ৰাইজক সেৱা কৰিবলৈ আকৌ এবাৰ সুযোগ পোৱাৰ যি বিৰল কৃতিত্ব আমি লাভ কৰিছো তাৰ বাবে নেদেখা জনৰ ওচৰত ধন্যবাদ জনাইছো আৰু অসমবাসী ৰাইজলৈ কৃতজ্ঞতা আৰু মোৰ প্ৰণাম জ্ঞাপন কৰিছো শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই দিনটোত স্কুটি বিতৰণে হওক সাইকেলে হওক বা উচ্চ মাধ্যমিক পৰীক্ষাত সুন্দৰ ফলাফল আগবঢ়োৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে হওক আমি দুজন মহান মনীষীৰ নামত এই বঁটাসমূহ উৎসৰ্গিত কৰিছো বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা অসমৰ বৈদ্যায়তনিক জগতখনৰ পুৰুধা ব্যক্তি আছিল ডক্টৰ বাণীকান্ত কাকতিয়ে 1911 চনতে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত সেই সময়ৰ অসম আছিলে আৰু অসমৰ শিক্ষাৰ্থীসকলৰ ভিতৰত প্ৰথম মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হৈছিল ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতিয়ে কটন কলেজত অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল গভীৰ পাণ্ডিত্যৰ পৰিচয় দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ
অসমীয়া বিভাগৰ মুৰব্বীৰ দায়িত্ব পালন কৰিছিল গভীৰ পাণ্ডিত্যৰ পৰিচয় দি তেওঁ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ দৰে অমূল্য গ্ৰন্থ ৰচনা কৰাৰ লগতে আন কেইবাখনো তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যিক জগতখন সমৃদ্ধ কৰি থৈ গৈছে এই বছৰটো আমাৰ বাবে গৌৰৱৰ বিষয় ডক্টৰ বাণীকান্ত কাকতিৰ দৰে যিসকল সাহিত্যিকে অসমীয়া ভাষাটোক জগত সভালৈ লৈ গৈছিলে আৰু চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে অকৃত্ৰিম সেৱা আগবঢ়াইছিলে পাণ্ডিত্যৰে অসমীয়া ভাষা সাহিত্যক জিলিকাই তুলিছিলে তেওঁলোকৰ বাবে এক শ্ৰদ্ধাঞ্জলি যে এই বছৰটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ অতিকে চেনেহী অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা বা ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰিলে বহু দিন ধৰি আমাৰ ৰাজ্যত অসমীয়া ভাষা বঙালী ভাষাৰ পৰা উৎপন্ন হৈছে নে বঙালী ভাষা অসমীয়াৰ পৰা উৎপন্ন হৈছে এক বিশাল বিতৰ্ক গা কৰি উঠিছিলে অসমীয়া আৰু বঙালী ভাষাৰ মাজত প্ৰতিযোগিতাৰ বাবে ৰাজ্যত ভাষা আন্দোলনৰো সৃষ্টি হৈছিল বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয়ৰ হাকোডাল দুৰ্বল হৈ পৰিছিল 2024 চনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমীয়া আৰু বঙালী ভাষা দুইটাই পৃথক দুইটাৰ ওপৰত ডিপেন্ডেন্ট নহয় দুইটাৰ পৰা সৃষ্টি হোৱা নাই আৰু দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দি আমাৰ অসমীয়া ভাষাটোক জগত সভালৈ লৈ যোৱাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে চতুৰ্থ শতিকাতে অসমীয়া ভাষাই শিলালিপিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল মই আজিৰ সভাত উপস্থিত ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে অসমীয়া ভাষাৰ ইতিবৃত্ত চতুৰ্থ শতিকাৰ পৰা কি ধৰণে চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ৰচনাত অসমীয়া ভাষাই স্থান পাইছিলে আৰু কি ধৰণে অসমীয়া ভাষাই বিবৰ্তনৰ মাজেৰে কামৰূপৰ পৰা ৰংপুৰলৈ কি ধৰণে অসমীয়া ভাষাই আধুনিক অসমীয়া ভাষালৈ ৰূপান্তৰ হৈছিলে তাৰ বিষয়ে অধ্যয়ন কৰিবলৈ মই আহ্বান জনাম অসম প্ৰকাশন পৰিষদৰ ৱেবছাইটত অসমীয়া ভাষাৰ সৃষ্টি ইয়াৰ বিবৰ্তন এই গোটেইবিলাক কথা সুন্দৰভাৱে অসমীয়া ভাষাতে লিখি ৰখা হৈছে মই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীকে এই বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনাম আনন্দৰাম বৰুৱা অসমৰ সমাজ জীৱনৰ অসমৰ আধুনিক অসমীয়াৰ বাবে এক আদৰ্শ ভাৰতবৰ্ষৰ পঞ্চমজন IAS অফিচাৰ আৰু অসমৰ প্ৰথম IAS অফিচাৰ ভাৰতৰ পঞ্চমজন IAS অফিচাৰ প্ৰথম গৰাকী অসমীয়া IAS অফিচাৰ আৰু আনন্দৰাম বৰুৱাই আছিল দেশৰ প্ৰথমজন ভাৰতীয় জিলা আয়ুক্ত বা ডেপুটি কমিশনাৰ আনন্দৰাম বৰুৱা
সংস্কৃতত বিদগ্ধ পণ্ডিত আছিল আৰু মেক্স মুলাৰৰ দৰে পণ্ডিতে আনন্দৰাম বৰুৱাক প্ৰশংসাৰে উপচাই দিছিল সংস্কৃতত আনন্দৰাম বৰুৱাৰ পাণ্ডিত্যই সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছিল এই দুইগৰাকী ভাষাৰ পূজাৰী অসমীয়া জাতিক চিৰকাললৈ গৰ্বিত কৰা ডক্টৰ বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱাক আজি আমি তেখেতসকলৰ অৱদানক আকৌ এবাৰ আমি গৌৰৱেৰে সোঁৱৰণ কৰিছো জাতিটোৰ কৃতজ্ঞতা জনাইছো আৰু তেখেতসকলৰ পুণ্য আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল দৰিদ্ৰতাৰ বাধা নেওচি শিক্ষা সকলোৰে বাবে হওক শিক্ষাই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ জীৱন স্পৰ্শ কৰক সেই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে এফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ বাবে নিৰন্তৰভাৱে আঁচনি গ্ৰহণ কৰি আহিছে দেশৰ ভিতৰতে প্ৰথম আৰু এখনেই অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যই কলেজত পঢ়াৰ বাবে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিয়ে এই বছৰ আমাৰ ৰাজ্যত ৯৪,৮৩৮ গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুযোগ পাইছে অসমে এখন ৰাজ্য য'ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবৰ কাৰণে পৰীক্ষাৰ মাচুলো ৰাজ্য চৰকাৰে বহন কৰে পিতৃ মাতৃৰ পৰা দায়িত্ব হ্ৰাস কৰে আমাৰ অসমে এখন ৰাজ্য যিখন ৰাজ্যত নিযুত মইনাৰ দৰে আঁচনি ৰূপায়ণ কৰা হৈছে এইখন ৰাজ্যত অসমৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডাৰী পঢ়িলে প্ৰতি মাহত চৰকাৰৰ পৰা ১,০০০ টকাৰ বৃত্তি লাভ কৰে ডিগ্ৰী পঢ়িলে ১,২৫০ টকা লাভ কৰে আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে ২,৫০০ টকা লাভ কৰে আজি আমাৰ চৰকাৰখনক যিসকল ব্যক্তিয়ে সমালোচনা কৰে যিসকলে দিনে নিশাই অসম চৰকাৰৰ ভুল উলিয়াবলৈ চেষ্টা কৰে তেওঁলোকক মই আজি মুকলি প্ৰত্যাহ্বান দিছো কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ সৌৰাষ্ট্ৰৰ পৰা অৰুণাচল প্ৰদেশলৈ এখন ৰাজ্য দেখুৱাই দিয়ক যিখন ৰাজ্যই ছাত্ৰী আৰু নাৰী শিক্ষাৰ বাবে এই ধৰণে নিৰলসভাৱে কাম কৰিছে আজি এখন ৰাজ্য দেখুৱাই দিয়ক যিখন ৰাজ্যই ছাত্ৰীসকলক স্কুটিৰ পৰা মাহেকী শিক্ষাৰ খৰচ পৰ্যন্ত বিনামূলীয়া নামভৰ্তিৰ পৰা সকলো দায়িত্ব আজি গ্ৰহণ কৰে মই গৌৰৱ অনুভৱ কৰো আমাৰ জননী জন্মভূমি অসম ৰাজ্যই আজি এই ধৰণে শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে সুদূৰ প্ৰসাৰী কাম হাতত লৈছে এই চৰকাৰখনৰ দিনতে অসমৰ চাহ বাগিচাত ২২৪খন হাই স্কুল স্থাপন কৰাৰ বাবে সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যোৱা কেইদিনমান আগতে মই মোৰ এটা বক্তব্যত কৈছিলো যে অসমে এখন ৰাজ্য হ'ব যিখন ৰাজ্যৰ প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং থাকিব প্ৰত্যেকখন জিলাতে এখন মেডিকেল কলেজ থাকিব আৰু প্ৰত্যেকখন জিলাতে এখনকৈ
বিশ্ববিদ্যালয় স্থাপন হ'ব তেনেকুৱা এক সৰ্বাংগ সুন্দৰ ৰাজ্য হিচাপে আমি অসমক নিৰ্মাণ কৰাৰ বাবে আজি আগবাঢ়িছো মোক ৰাইজে কেইদিনমান আগতে এজন সাংবাদিকে প্ৰশ্ন সুধিছিল যে ব্ৰহ্মপুত্ৰৰ প্ৰতিখন জিলাতে দলং কেনেকে হ'ব তেতিয়া মই তেওঁ খোৱাই দিছিলো যে তিনিচুকীয়াত ধলা খদিয়াৰ দলং হল ডিব্ৰুগড়ত বগীবিলৰ দলং হল শিৱসাগৰতো শিৱসাগৰ টেকেলি ফুটা দলঙৰ কাম আমি হাতত লৈছো যোৰহাট আৰু মাজুলীৰ মাজত দলং নিৰ্মাণৰ কাম চলি আছে এই 2025 চনৰ ভিতৰতে গোলাঘাট আৰু বিশ্বনাথৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ কাম হাতত লম কলিয়া ভুমুৰাত দ্বিতীয়খন দলং হল নগাঁও আৰু তেজপুৰক সামৰি মৰিগাঁও আৰু দৰঙক সামৰি মৰিগাঁও আৰু দৰঙক সামৰি ব্ৰহ্মপুত্ৰৰ দলং 2025 চনৰ ভিতৰতে আৰম্ভ হ'ব কামৰূপ মহানগৰ জিলাত নাৰেংগী কুৰুৱাৰ মাজত দলং হল গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হল হৰাইঘাটৰ ওপৰত দুখনকৈ দলং হল কামৰূপ গ্ৰাম্য জিলাত পলাশবাৰী খোৱালকুছিৰ ওপৰত দলং হল আৰু ধুবুৰী আৰু গোৱালপাৰা খামৰি ফুলবাৰীৰ ওপৰত দলঙৰ দ্ৰুত নিৰ্মাণৰ কাম চলি আছে এই সময়ছোৱাৰ ভিতৰতে বৰাক নদীত 6খন কৰি নতুন দলঙৰ কাম আৰম্ভ হল আৰু এফালৰ পৰা যদি আমি ৰাজ্যৰ মেডিকেল কলেজ হিচাপ কৰো 23খন মেডিকেল কলেজ এতিয়ালৈকে নিৰ্মাণৰ কাম চলি আছে আৰু এই বছৰে দৰং হাইলাকান্দি আৰু হোজাইত আৰু 3খন নতুন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আমি হাতত লম ৰাজ্যত ডিব্ৰুগড় বিশ্ববিদ্যালয় আছিল শিৱসাগৰ কলেজ আমি বিশ্ববিদ্যালয় কৰিলো যোৰহাটৰ জেবি কলেজ বিশ্ববিদ্যালয় হল নগাঁও কলেজ বিশ্ববিদ্যালয় হল গুৱাহাটী বিশ্ববিদ্যালয় আজি যদি এফালৰ পৰা গুৰুচৰণ কলেজৰ পৰা বঙাইগাঁওলৈকে চাই আমি গৈ থাকো ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় নিৰ্মাণৰ কামো আজি আমি আৰম্ভ নহলে সমাপ্ত কৰিব পাৰিছো হোজাইত বিশ্ববিদ্যালয় হল লখিমপুৰত বিশ্ববিদ্যালয় হল বজালিত বিশ্ববিদ্যালয় হল প্ৰত্যেকখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় একোখনকৈ মেডিকেল কলেজ আৰু একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং এক বিশাল কৰ্মযজ্ঞ আমি আৰম্ভ কৰিছো স্বাধীনতাৰ পিছত কোনেও কল্পনা কৰিব নোৱাৰা এখন নতুন অসমৰ বুনিয়াদ আজি আমি সকলোৱে মিলি এই সময়ছোৱাত নিৰ্মাণ কৰিছো মই আজিৰ এই সুন্দৰ দিনটোত দুটা কথাৰে সামৰণি মাৰিব খুজিম যিকোনো এখন ৰাজ্যৰ উন্নতি বা বিকাশ তেতিয়া হয় যেতিয়া ৰাজ্যৰ নৱ প্ৰজন্মই নিজৰ দায়বদ্ধতা দেশপ্ৰেমেৰে উদ্বেলিত হৈ শিক্ষা গ্ৰহণ কৰে আৰু শিক্ষাৰ সামৰণিত একোজন উপযুক্ত নাগৰিক হোৱাৰ সপোন দেখে চৰকাৰে সুবিধা দিব পাৰে চৰকাৰে সহযোগিতা কৰিব পাৰে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিগত প্ৰচেষ্টা আৰু অধ্যৱসায়ক চৰকাৰে নিৰ্মাণ কৰিব নোৱাৰে চৰকাৰে প্ৰেৰণা দিব পাৰে কিন্তু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে সপোন দেখাৰ সাহস গোটাব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ আজিৰ সভাত উপস্থিত মেধাবী ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱনক পূৰ্ণতা দিবলৈ একোজন
উপযুক্ত নাগৰিক হিচাপে নিজক নিৰ্মাণ কৰিবলৈ যত্ন কৰিব লাগে ছাত্ৰীসকলৰ প্ৰতি মোৰ এটাই পৰামৰ্শ আৰু পিতৃ মাতৃসকললৈও পৰামৰ্শ যে আমি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুৱাইছো কিন্তু শিক্ষা আমি মাজতে সামৰিব নালাগে আমাৰ বিয়া বাৰু দেউতাই মাই পিছত পাতিব কিন্তু আমি পোষ্ট গ্ৰেজুৱেটলৈকে আমি পঢ়িব লাগে আৰু নিজকে একোজন উপযুক্ত নাগৰিক হিচাপে গঢ়ি তুলিব লাগে আজি যিসকলে ক্লাছ 9ত আছে মেট্ৰিক পাছ কৰি আমি কলেজত যাবই লাগিব যিসকলে হায়াৰ সেকেন্ডাৰী পঢ়ি আছে তেওঁলোকে হায়াৰ সেকেন্ডাৰী পাছ কৰি কলেজলৈ যাব লাগিব আৰু যিসকলে কলেজত পঢ়ি আছে তেওঁলোকে ইউনিভাৰ্চিটিলৈ যাব লাগিব আজি আমাৰ চৰকাৰখনে চৰকাৰী চাকৰিৰ বাবে দুৰ্নীতিৰ গোটেই ব্যৱস্থাটোক আমি মখিমূৰ কৰি পেলালো যোৱা কেইদিনমান আগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষা হৈছিল পৰীক্ষাৰ ফলাফল দিছিল আগতে যেতিয়া এপিএসসিৰ পৰীক্ষাৰ ফলাফল উলাই কোন মন্ত্ৰীৰ লৰাই এসিএস পালে কোন ডাঙৰ মানুহৰ ঘৰৰ লৰাই এপিএস পালে তাৰ বিষয়ে চৰ্চা হৈছিল কিন্তু যোৱা 4-5টা বছৰত আমি মানসিকতাৰ পৰিৱৰ্তন ঘটাইছিলো এতিয়া টিভিৰ স্ক্ৰিনত এপিএসসিৰ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা কোন মন্ত্ৰীৰ লৰাই এসিএস পালে তাৰ বিষয়ে আলোচনা নহয় কোনজন তৰকাৰী ব্যৱসায়ী লৰাই কোনজন চাহ দোকানীৰ ছোৱালী এসিএস পালে তাৰ বিষয়ে আজি টিভিত আলোচনা হয় আমাৰ জীৱন কালত এনে পৰিৱৰ্তন কেতিয়াবা আহিব বুলি মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ দিনাখন ময়ো কল্পনা কৰিব পৰা নাছিলো ময়ো সপোন দেখা নাছিলো যে এদিন লোকসেৱা আয়োগৰ পৰীক্ষা এটাও দুৰ্নীতিৰ অভিযোগ নাথাকিব তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত হেজাৰ চেষ্টা কৰাৰ পিছতো কোনেও ত্ৰুটি উলিয়াব নোৱাৰিব এই সাহস মই মোৰ পৰা উৎপন্ন হোৱা সাহস নাছিলে অসমৰ ৰাইজ আৰু নেদেখা জনে আমাক সাহসী কৰিছিলে আৰু সেই সাহসে আজি অসমৰ নিযুক্তিৰ ব্যৱস্থাটোক দুৰ্নীতিৰ পৰা সম্পূৰ্ণ আঁতৰাই গংগাৰ দৰে পবিত্ৰ কৰি তুলিবলৈ সক্ষম হ'ল এই সুযোগ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ল'ব লাগিব য'ত টকা পইচাৰ প্ৰয়োজন নাই মাত্ৰ মেধাৰ ভিত্তিত আমি চৰকাৰী চাকৰি পাব পাৰো আমি প্ৰচেষ্টা কৰিব লাগিব আৰু অকল অসমতে নহয় ভাৰত চৰকাৰৰ চাকৰি ষ্টাৰ্টআপ উদ্যমিতা স্কিল সকলো ক্ষেত্ৰতে আমি আগুৱাই যোৱাৰ বাবে আমাৰ মাজত এক প্ৰচণ্ড মানসিক শক্তিৰ আমি সৃষ্টি কৰিব লাগিব আজি আমি এখন স্কুটি পাইছো সেয়া আমাৰ জীৱনৰ লক্ষ্য নহয় মাত্ৰ জীৱন বাটত আগবাঢ়ি যোৱা আমাৰ প্ৰেৰণা কিন্তু সেই দিনটো আমাৰ বাবে পূৰ্ণতাৰ দিন হ'ব যিটো দিনত আমি নিজকে যোগ্য নাগৰিক হিচাপে গঢ়ি তুলি আমাৰ ৰাজ্যখনৰ সন্মান বৃদ্ধি কৰিম আৰু মোৰ পিতৃ মাতৃৰ চকুৰ পৰা চকুলো মুছি দিব পাৰিম সেই দিনটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ আনন্দৰ দিন মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যিসকলে ফাৰ্ষ্ট ডিভিজন পাইছো অহাবাৰ 75% কাৰণে প্ৰচেষ্টা কৰক
যিসকলে 75% পাইছে তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ ACS IAS IPS ডাঙৰ বিজ্ঞানী স্টাৰ্টআপ ডাঙৰ স্কিল মেন বা স্কিলৰ ওপৰত আয়ত্ত থকা এক উন্নত মানৱ সম্পদলৈ নিজক পৰিৱৰ্তন কৰক ইয়াৰ লগত মই আৰু এটা কথা উল্লেখ কৰিম যে আজি চাৰিওফালে আমাৰ ৰাজ্যৰ উন্নতিৰ মূল কাৰণ হৈছে আন্দোলন বিবৰ্জিত পৰিৱেশ যি দিনাখনেই অসমীয়াই সিদ্ধান্ত ললে যে আমি আৰু আন্দোলন নকৰো আমি বন্ধ নকৰো আমি পিকেটিং নকৰো ভগৱানে যেন আমাৰ মূৰৰ ওপৰত পুষ্প বৃষ্টি কৰিলে অৰ্থনৈতিক ক্ষেত্ৰত অসম আগুৱাই গল দৰিদ্ৰতাৰ কবলৰ পৰা 80 লাখ লোকে মুক্তি পালে আৰু চাৰিওফালে বিকাশৰ এক নতুন কৰ্মযজ্ঞ আমাৰ জীৱনলৈ আহিবলৈ আৰম্ভ কৰিলে মই অসমৰ যুৱক যুৱতীক আহ্বান জনাম যে যিসকলে সঘনাই আন্দোলন কৰে আন্দোলনৰ জৰিয়তে তেওঁলোকে সমাজখনক অস্থিৰ কৰি ৰাখিব খোজে তেওঁলোকৰ প্ৰতি এক বাৰ্তা প্ৰেৰণ কৰক যে এতিয়া অসমীয়া যুৱক যুৱতীয়ে আন্দোলন কৰিব খোজে কিন্তু সেয়া ৰাস্তা ঘাটৰ আন্দোলন নহয় অসমীয়া যুৱক যুৱতীয়ে কৰ্ম সংস্কৃতিৰ আন্দোলন কৰিব খোজে শিক্ষাৰ আন্দোলন কৰিব খোজে কিৰাৰ বিপ্লৱ কৰিব খোজে সাংস্কৃতিৰ মহা আলোড়নেৰে আমাৰ ৰাজ্যখনক জিপাল কৰি তুলিব খোজে মই বিশ্বাস কৰিম অসমৰ নৱ প্ৰজন্মই এই পথেৰে আমাৰ মাতৃভূমিক আগুৱাই লৈ যাব পুনৰ এবাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা বঁটা বাণীকান্ত কাকতি বঁটা আৰু বিদ্যালয়লৈ যাবলৈ সাইকেলখন চৰকাৰৰ পৰা লাভ কৰিলে তেওঁলোকলৈ মই বহুত শুভকামনা জনালো প্ৰতি গৰাকী পিতৃ মাতৃক মোৰ সেৱা আগবঢ়ালো আৰু ৰাজ্যৰ শিক্ষা বিভাগক আৰু শিক্ষা মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই যি নিজৰ কৰ্ম কুশলতা আৰু প্ৰচেষ্টাৰে এই আঁচনিক জনমুখী কৰি তুলিলে ৰাজ্যৰ ছাত্ৰ ছাত্ৰী দুৱাৰ দলিলৈ লৈ আহিলে শিক্ষা বিভাগ আৰু ৰনোজ পেগু ডাঙৰীয়াক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম